জয় অসম ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিম এনভাংকডাৰী লেচনটোৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰখিনি। গতিকেলৈ তোমালোকৰ কাৰণে ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ হয়। গতিকে তোমালোকে নিশ্চয় ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিবা। আৰু এইখিনিতে তোমালোকে নিশ্চয় তলৰ কমেণ্ট বক্সত কমেণ্ট এটা কৰি দিবা যে আজি আমাৰ এই ভিডিঅ'টি তোমালোকে কোনখন জিলাৰ পৰা চাই আছা। নিশ্চয় আশা কৰিও তোমালোকে কমেণ্ট বক্সৰ জৰিয়তে তোমালোকৰ নিজৰ জিলাখনৰ নামটো জনাবা বুলি। তেনেহ'লে আহা আৰু সময় নষ্ট নকৰি আজি আমাৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথমতে আছে ক পাঠভিত্তিক ক্ৰিয়া। ১ নম্বৰৰ প্ৰশ্নটো কৈছে পাঠটো মনোযোগেৰে পঢ়া আৰু তলৰ প্ৰশ্নবিলাকৰ উত্তৰ লিখা। গতিকে উত্তৰ লিখিবৰ কাৰণে কৈছে, এতিয়া মন কৰা তোমালোকে তলত। ক জন্ম হওঁতে এন ফাং কোন সম্প্ৰদায়ৰ ছোৱালী আছিল? ইয়াৰ উত্তৰ হ'ব জন্ম হওঁতে এন ফাং ইহুদী সম্প্ৰদায়ৰ ছোৱালী আছিল। তাৰ পাছৰ প্ৰশ্নটো কৈছে এন ফাংকৰ দেউতাকৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব এন ফাংকৰ দেউতাকৰ নাম অট' ফাংক আছিল। তাৰ পাছৰ প্ৰশ্নটো কৈছে নাজী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক ক'ত লুকাই আছিল? তোমালোকে মন কৰা, তেওঁলোক যিটো শব্দ তোমালোকে দেখিবৰ কাৰণে পাইছা, তাত একাৰ এডাল বেছিকৈ আচলতে লিখা হৈছে, অৰ্থাৎ একাৰ এডাল লিখা হৈছে এক্সট্ৰাকৈ। গতিকে সেই একাৰডাল তোমালোকে আনচাৰটো বা কুৱেশ্যনটো যদি লিখি আছে চাই তেনেহ'লে নিলিখিবা, ঠিক আছে? এতিয়া উত্তৰটো মন কৰা। নাজী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক এটা পণ্যাগাৰত লুকাই আছিলে। গতিকে ইয়াতো একাৰডাল বেছিকৈ আছে, সেইটো শুদ্ধ কৰি তোমালোকে লিখিবা। তাৰ পাছৰ প্ৰশ্নটো চোৱা, এন ফাংকে কেতিয়াৰ পৰা কেতিয়ালৈকে দিন লেখা লিখিছিল? ইয়াৰ উত্তৰ হ'ব এন ফাংকে 1942 চনৰ 12 জুনৰ পৰা 1944 চনৰ 1 আগষ্টলৈকে ডায়েৰী লিখে বা লিখিছিল। তাৰ পাছৰ প্ৰশ্নটো কৈছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি? এই সেনাধ্যক্ষজনে ইহুদীসকলক কি কৰিছিল? ইয়াৰ উত্তৰটো হ'ব দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম এডলফ হিটলাৰ। এই সেনাধ্যক্ষজনে ইহুদীসকলক বৰ্বৰ অত্যাচাৰ কৰিছিল। তাৰ পাছৰ প্ৰশ্নটো অৰ্থাৎ খ নম্বৰ প্ৰশ্নটো কৈছে এন ফাংকে কিয় দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল? এতিয়া উত্তৰটো চোৱা, নাজী বাহিনী বৰ্বৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ নিজৰ লগতে পৰিয়ালটোক 2 বছৰ কাল এটি পণ্যাগাৰত আত্মগোপন কৰি আছিল। যদুনাঘাটৰ এই আত্মগোপন জীৱনৰ কৰুণ কাহিনী ধৰি ৰাখিবলৈকে তেওঁ 13 বছৰীয়া এন ফাংকে দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল। গতিকে কি কাৰণে ইচ্ছা কৰিছিলে ইমানডোখৰ তোমালোকে লিখিলে হৈ যাব। তাৰ পাছৰ প্ৰশ্নটো চোৱা, দিনলেখাসমূহ এন ফাংকে কিয় সম্পাদনা কৰিছিল? ইয়াৰ উত্তৰ হ'ব দিনলেখাসমূহ এখন পুথি আকাৰে প্ৰকাশ কৰিবৰ বাবে সম্পাদনা কৰিছিল এন ফাংকে। তাৰ পাছৰ প্ৰশ্নটো চোৱা, অট' ফাংকে পৰিয়ালসহ কিয় পণ্যাগাৰত আত্মগোপন কৰি আছিল? ইয়াৰ উত্তৰটো চোৱা, নাজী বাহিনীয়ে ইহুদীসকলৰ ওপৰত কৰা বৰ্বৰ অত্যাচাৰৰ বাবে অট' ফাংকে পৰিয়ালসহ পণ্যাগাৰত আত্মগোপন কৰি আছিল। তাৰ পাছৰ প্ৰশ্নটো অৰ্থাৎ গ নম্বৰ প্ৰশ্নটো মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এন ফাংকে উপলব্ধি কৰিছিল কিয়? বুজাই লিখা। ইয়াৰ উত্তৰ হ'ব এন ফাংকে উপলব্ধি কৰিছিল যে মানুহতকৈ কাগজৰ ধৈৰ্য বেছি, কাৰণ যেতিয়া তাই নিজৰ অনুভৱবোৰ কাগজত লিখিছিল তেতিয়া তাই দেখিছিল যে ই তাইক কথাত ভাগৰুৱা নহয়, হতাশ কৰা নাছিল বা তাইক বিচাৰ কৰা নাছিল। কাগজে তাইক বাধা বা খৰখেদা নকৰে, যাৰ ফলত তাই মুক্তভাৱে আৰু কোনো সংকোচ নকৰাকৈ নিজৰ মনৰ কথা প্ৰকাশ কৰিব পাৰে। ইয়াৰ বিপৰীতে মানুহৰ লগত কথা পাতিলে হয়তো সদায় শুনিবলৈ সময় বা ধৈৰ্য নাথাকিবও পাৰে, বা তেওঁলোকে তাইৰ কথাত বাধা দিব বা বিচাৰ কৰিব পাৰে, যাৰ ফলত তাই দ্বিধাবোধ, যাৰ অৰ্থ হৈছে অবিশ্বাস বা আস্থাহীনতাৰ ভাৱ সৃষ্টি কৰা, বা অস্বস্তি অনুভৱ কৰিব পাৰে, যাৰ অৰ্থ হৈছে অশান্তি। গতিকে তাই চিন্তাবোৰ লিখি থৈ তাই সান্তনা পাইছিল, কাৰণ কাগজ শুনিবলৈ সদায় থাকে বা সাজু, কোনো সীমাবদ্ধতা নোহোৱাকৈ। গতিকে তোমালোকে গ নম্বৰ প্ৰশ্নটোৰ উত্তৰ ইমানডোখৰ লিখিলে হ'ব, ঠিক আছে? তাৰ পাছৰ ঘ নম্বৰৰ প্ৰশ্নটো কৈছে এন ফাংকে নিজকে কিয় অকলশৰীয়া বুলি অনুভৱ কৰিছিল? ইয়াৰ উত্তৰ হ'ব মৰমীয়াল পৰিয়াল, বন্ধু বান্ধৱী আৰু প্ৰশংসক থকাৰ পিছতো এন ফাংকে নিজকে অকলশৰীয়া অনুভৱ কৰে, কাৰণ তাই গভীৰ চিন্তা আৰু অনুভৱবোৰ ভাগ কৰিব পৰা এজন প্ৰকৃত বন্ধুৰ অভাৱ অনুভৱ কৰিছিল। গতিকে ইমান ডোখৰ তোমালোকে লিখি ল'বা, ঠিক আছে?
তাৰ পাছৰ 2 নম্বৰ প্ৰশ্নটো চোৱা তলৰ শব্দসমূহৰ অৰ্থ শব্দ সম্ভাৰত চাই নিজৰ বহীত লিখা গতিকে এইখিনিতে তোমালোকে মন কৰা প্ৰথমতে আমাক দিয়া আছে গণ্য গণ্য ইয়াৰ অৰ্থ হ'ব ডাঙৰ বা শ্ৰেষ্ঠ বুলি মানিবৰ যোগ্য বা লেখত ল'বলগীয়া তাৰ পাছত আছে বৰ্বৰ যাৰ অৰ্থ হৈছে অসভ্য নীচ দুষ্ট তাৰ পাছত আছে অধিগৃহীত যাৰ অৰ্থ হৈছে আইনৰ সহায়েৰে দখল কৰা তাৰ পাছত আছে আড়ম্বৰ যাৰ অৰ্থ হৈছে জাক জমকতা তাৰ পাছত আছে পুঞ্জীভূত যাৰ অৰ্থ হৈছে থোপ খাই থকা তাৰ পাছত আছে গতানুগতিক যাৰ অৰ্থ হৈছে লোকৰ নিয়ম বা কাৰ্যৰ মতে চলা প্ৰচলিত নিয়মৰ অনুবৰ্তী নতুনত্ববিহীন তাৰ পাছত আছে পৰিতত্ত্ব যাৰ অৰ্থ হৈছে এৰা বা ত্যাগ কৰা তাৰ পাছত আছে থিৰাং যাৰ অৰ্থ হৈছে নিশ্চিত লচৰ নোহোৱা বা ঠিক তাৰ পাছত আছে প্ৰত্যাশিত যাৰ অৰ্থ হৈছে ভৰসা কৰি থকা বা আশা কৰা তাৰ পাছত আছে সামকতা যাৰ অৰ্থ হৈছে উপশম হোৱা বা কম হোৱা তাৰ পাছত আছে অস্ত্ৰোপচাৰ যাৰ অৰ্থ হৈছে ৰোগ চিকিৎসাৰ বাবে কৰা অস্ত্ৰৰ প্ৰয়োগ তাৰ পাছত আছে প্ৰবাদ যাৰ অৰ্থ হৈছে মানুহৰ মুখে মুখে চলি অহা আগৰ দিনৰ কথা তাৰ পাছত আছে উৎসৰ্গাৰ যাৰ অৰ্থ হৈছে দান কোনো বিশেষ ফল সিদ্ধিৰ উপলক্ষে কোনো নিৰ্দিষ্ট দেৱতা বা মানুহক কৰা দান বা স্বাৰ্থ ত্যাগ তাৰ পাছত আছে ভাৱমূৰ্তি যাৰ অৰ্থ হৈছে চিন্তাধাৰা কোনো ব্যক্তি বা বিষয় সম্পৰ্কে লোৱা ধাৰণা তাৰ পাছত আছে সন্নিবিষ্ট যাৰ অৰ্থ হৈছে ভালকৈ সুমুওৱা বা ভালকৈ বহুওৱা অন্তৰ্ভুক্ত বা ভুক্ত থকা এইখিনি আছিলে তোমালোকৰ শব্দ অৰ্থখিনি তোমালোকে নিশ্চয় লিখি ল'বা তাৰ পাছৰ 3 নম্বৰ প্ৰশ্নটো তোমালোকে এতিয়া মন কৰা কীৰ্তি কোন এন ফ্ৰাংকে কীৰ্তিক বন্ধু হিচাপে কিয় গণ্য কৰিছিল বুজাই লিখা ইয়াৰ উত্তৰ হ'ব কীৰ্তি হৈছে এন ফ্ৰাংকৰ কাল্পনিক বন্ধু ডায়েৰীখনৰ নাম তাই এনে লাগিছিল যেন তাই নিজৰ গভীৰ চিন্তা আৰু অনুভৱবোৰ আনৰ লগত ভাগ কৰিব নোৱাৰে গতিকে তাই তাৰ পৰিৱৰ্তে ডায়েৰীত লিখি থয় ইয়াত লিখি তাইক বুজা আৰু কম অকলশৰীয়া অনুভৱ কৰিছিল যেন সদায় বিচাৰ নোহোৱাকৈ শুনিব পৰা প্ৰকৃত বন্ধুৰ লগত কথা পাতে গতিকে এনৰ বাবে কীৰ্তি তাই বিশ্বাসযোগ্য প্ৰকৃত বন্ধু হৈ পৰিল যাৰ লগত তাই হিয়া উজাৰি মনৰ কথা প্ৰকাশ কৰি থৈ গৈছে গতিকেলৈ এই প্ৰশ্নটো উত্তৰ তোমালোকে ইমানডোখৰ লিখিবা ঠিক আছে তাৰ পাছৰ প্ৰশ্নটো 4 নম্বৰত কৈছে এন ফ্ৰাংকৰ ডায়েৰীখন পুথি আকাৰে প্ৰকাশ হোৱাত কোনে আগভাগ লৈছিল তেখেতে এই ডায়েৰীখন কিয় পুথি আকাৰে প্ৰকাশ কৰিছিল গতিকে এটা উত্তৰটো চোৱা এন ফ্ৰাংকৰ পিতৃ অটো ফ্ৰাংকে এন ফ্ৰাংকৰ ডায়েৰীখন পুথি আকাৰে প্ৰকাশ হোৱাত আগভাগ লৈছিল যুদ্ধৰ সময়ত ক্ষতিগ্ৰস্ত হেলেন লোকসকলৰ সাক্ষ্য সংগ্ৰহ কৰি জনসাধাৰণৰ মাজত প্ৰচাৰ কৰা হ'ব বুলি ঘোষণা কৰা হেলেন চৰকাৰী বিষয়া এজনৰ উৎসাহৰ বাবে তেওঁ ডায়েৰীখন কিতাপৰ আকাৰত প্ৰকাশ কৰাৰ সিদ্ধান্ত লয় এই কথাবোৰৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ লিখা কথাবোৰ কিছু সম্পাদনা অৰ্থাৎ সালসলনি কৰি পুনৰ লিখি উলিয়ালে এনেদৰে এন ফ্ৰাংকে 1944 চনৰ 1 আগষ্টলৈকে ডায়েৰী লিখে আৰু 4 আগষ্ট তাৰিখে এন আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক লুকাই থকাৰ স্থানৰ পৰা নাজী বাহিনীৰ লোকে আটক কৰি নিয়ে আৰু বন্দী থকাৰ অৱস্থাত অনাহাৰে টোপনিৰ অভাৱ আৰু অস্বাস্থ্যকৰ পৰিস্থিতিত মাক বায়েক আৰু এনৰ মৃত্যু হয় কেৱল তেওঁৰ পিতৃয়ে নাজী বাহিনীৰ পৰা ৰক্ষা পৰিল যুদ্ধ শেষ হোৱাৰ পিছত তেওঁৰ জীয়েকৰ ডায়েৰীখন পৰিত্যক্ত হৈ থকা দেখি ডায়েৰীখন সম্পাদনা কৰি প্ৰকাশ কৰিছিল য'ত এন ফ্ৰাংকৰ কাহিনী বিশ্ববাসীৰ সৈতে ভাগ বতৰা কৰাৰ আৰু তেওঁৰ স্মৃতিক সন্মান জনোৱাৰ উপায় হিচাপে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে 4 নম্বৰ প্ৰশ্নটো উত্তৰ ইমানডোখৰ লিখিবা ঠিক আছে অলপমান দীঘল যেন তোমালোকে ভাবিছা চাগে কিন্তু ইমানডোখৰ তোমালোকে লিখিব লাগিব কাৰণ প্ৰতিটো বস্তু ইয়াত আচলতে সোমাই আছে ঠিক আছে তাৰ এতিয়া পাছৰ প্ৰশ্নটো এটা তোমালোকে মন কৰা পাছৰ প্ৰশ্নটো অৰ্থাৎ 5 নম্বৰ প্ৰশ্নটো কৈছে এন ফ্ৰাংক আৰু আইতাকৰ সম্বন্ধ কেনে আছিল আইতাকৰ স্মৃতিৰ বাবে তেওঁ কি কৰিছিল এটা উত্তৰটো মন কৰা এন ফ্ৰাংক আৰু তেওঁৰ আইতাকৰ সম্বন্ধ অতি মধুৰ আছিল তেওঁ আইতাকক বৰ ভাল পাইছিল 1941 চনৰ গ্ৰীষ্ম সময়ত আইতাকৰ অসুখৰ বাবে অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল আৰু 1942 চনৰ জানুৱাৰী মাহত আইতাকৰ মৃত্যু হৈছিল
মৃত্যুৰ পিছতো এন ফ্ৰাংকৰ আইতাকলৈ প্ৰতি মুহূৰ্ততে বৰকৈ মনত পৰি আছিল 1942 চনত এন ফ্ৰাংকৰ জন্মদিনা মোমবাতি লগোৱাৰ দৰে আইতাকৰ স্মৃতিত তেওঁৰ এডাল মোম জ্বলাইছিল গতিকে এই প্ৰশ্নটো উত্তৰ অৰ্থাৎ 5 নম্বৰ প্ৰশ্নটো উত্তৰ তোমালোকে ইমানকৈ লিখিলে হৈ যাব ঠিক আছে লিখি ল'বা তাৰ পাছত 6 নম্বৰৰ প্ৰশ্নটো কৈছে পাঠটো পঢ়ি এন ফ্ৰাংকৰ সেই সময়ত হোৱা মনৰ ভাৱৰ বিষয়ে লিখা মনৰ ভাৱৰ বিষয়ে লিখিবলৈ কৈছে গতিকে আনসাৰটো চোৱা এন ফ্ৰাংকৰ ডায়েৰীত প্ৰৱেশ কৰা তথ্যই তেওঁৰ জীৱনৰ প্ৰত্যাহ্বানমূলক সময়ছোৱাত তেওঁ গভীৰ আবেগ আৰু চিন্তাৰ জটিলতা উন্মোচন কৰে পৰিয়াল আৰু বন্ধু-বান্ধৱীয়ে আগৰি থকাৰ পিছতো এনে অনুভৱ কৰিছিল যে তেওঁৰ সৈতে পুনৰৰূপে প্ৰকাশ কৰিব পৰা প্ৰকৃত বন্ধু অভাৱ এই নিসংগতা আৰু সংযোগৰ আকাংক্ষা তীব্ৰতৰ হৈ পৰিছিল তাই মৰমৰ আইতাকৰ মৃত্যুৰ পিছত যাৰ লগত তাই ঘনিষ্ঠ আৰু মধুৰ সম্পৰ্ক আছিল জন্মদিনত আইতাকৰ স্মৃতিত মোমবাতি জ্বলোৱাৰ কাৰ্যই আইতাকৰ প্ৰতি থকা চিৰস্থায়ী প্ৰেম আৰু সন্মানৰ লগতে স্মৃতি শক্তি জীয়াই ৰখাৰ ইচ্ছাও প্ৰকাশ কৰে সামগ্ৰিকভাৱে এনৰ লেখাবোৰে দুখ আকাংক্ষা আৰু সংযোগ আৰু বুজাবুজিৰ বাবে হাহাকাৰৰ মিশ্ৰণ প্ৰতিফলিত কৰে সেই সময়তে এন ফ্ৰাংকে তেওঁক গভীৰভাৱে বুজিব পৰা এজন প্ৰকৃত বন্ধুৰ বাবে বিচ্ছিন্নতাৰ অনুভৱ আৰু আকাংক্ষা প্ৰকাশ কৰিছিল পৰিয়াল আৰু চিনাকি মানুহ থকাৰ পিছতো তাই অন্তৰ্নিহিত চিন্তা আৰু আবেগ ভাগ কৰিব পৰা এজন প্ৰকৃত বন্ধুৰ গভীৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল এই নিসংগতাৰ অনুভৱ আৰু সংযোগৰ আকাংক্ষা তাই ডায়েৰীখনত আত্মগোপন কৰাৰ সিদ্ধান্তত স্পষ্ট হৈ পৰে যাৰ নাম তাই কীৰ্তি ৰাখিছিল যেন তাইৰ প্ৰকৃত বন্ধু ইয়াৰ উপৰিও বিশেষকৈ জন্মদিনৰ দৰে উল্লেখযোগ্য অনুষ্ঠানৰ সময়ত তাই দুখ আৰু নষ্টালজিয়াৰ যাৰ অৰ্থ হৈছে এৰি অহা সুখৰ দিনবোৰৰ প্ৰতি থকা আকৰ্ষণ এক প্ৰকাৰৰ আৱেগিক মুহূৰ্ত অনুভৱ কৰিছিল য'ত তাই মৃত আইতাকক মনত পেলাইছিল আৰু তাইৰ প্ৰতি থকা নিজৰ চলি থকা মৰম আৰু আকাংক্ষা প্ৰকাশ কৰিছিল মুঠতে সেই সময়ত এন ফ্ৰাংকৰ অনুভৱবোৰত নিসংগতা সংযোগৰ বাবে হাহাকাৰ আৰু হেৰুৱা আপোনজনৰ স্মৃতিৰ এক মৰ্মান্তিক মিশ্ৰণ আছিল এইখিনিতে তোমালোকে মন কৰা ইয়াত হ'ব লাগিছিলে এন ফ্ৰাংক বুলি অৰ্থাৎ এন ফ্ৰাংকৰ অনুভৱবোৰত বুলি হ'ব লাগিছিলে গতিকে এনে ফ্ৰাংকৰ ঠাইত তোমালোকে কি কৰিবা এন ফ্ৰাংকৰ বুলি তোমালোকে লিখিবা ঠিক আছে এতিয়া তাৰ পাছৰ প্ৰশ্নখিনি চোৱা তোমালোকে খ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ তাৰ পাছত 7 নম্বৰ প্ৰশ্নটো মন কৰা পাঠটোত অধি অনু প্ৰতি এইকেইটা উপসৰ্গ যোগ হৈ হোৱা শব্দকেইটা বিচাৰি লিখা ইয়াৰ উত্তৰ এতিয়া মন কৰা অধি হলে হ'ব অধিগৃহীত অনু হলে হ'ব অনুপ্ৰাণিত অনুবাদ আৰু অনুষ্টুপিয়া তাৰ পিছত প্ৰতি হলে হ'ব প্ৰতিদিন বা প্ৰতিবিম্ব এইকেইটা তোমালোকৰ পাঠত আছিলে উপসৰ্গ যোগ হৈ পিনি গতিকে এইকেইটা তোমালোকে লিখি ল'বা ঠিক আছে তাৰ পাছত 8 নম্বৰৰ প্ৰশ্নটো চোৱা তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱাৰ শব্দবোৰ লিখা স্থায়ী হলে অস্থায়ী হ'ব প্ৰকাশ হলে অপ্ৰকাশ হ'ব ভোগ হলে ত্যাগ হ'ব স্মৃতি হলে বিস্মৃতি হ'ব তাৰপা সমাপ্ত হলে অসমাপ্ত হ'ব বা আৰম্ভ হ'ব তাৰপা আৰম্ভ হলে হ'ব অনাৰম্ভ তাৰপিছত ভাগ্য হলে দুৰ্ভাগ্য হ'ব ধৈৰ্য হলে অধৈৰ্য হ'ব গতিকে এইকেইটা তোমালোকে লিখি ল'বা ঠিক আছে তাৰ পাছৰ 9 নম্বৰ প্ৰশ্নটো কৈছে তলৰ শব্দবোৰৰ প্ৰতিশব্দ লিখা অৰ্থাৎ সমাৰ্থ শব্দ লিখিবৰ কাৰণে কৈছে গতিকে ইয়াৰ উত্তৰ চোৱা যন্ত্ৰণা হলে বেদনা বা কষ্ট কৰুণ হলে হ'ব মৰ্মান্তিক বা বেদনাদায়ক কিশোৰী হলে হ'ব বালিকা বা কন্যা মৃত্যু হলে হ'ব দেহাৱসান মন কৰা তোমালোকে ইয়াত মৃত্যু গুচি আহিলে গতিকে এইটো তোমালোকে নিলিখিবা মাত্ৰ দেহাৱসান বুলি লিখিবা ঠিক আছে তাৰ পাছত 10 নম্বৰ প্ৰশ্নটো কৈছে তলৰ বাক্যবোৰ সৰল বাক্য যৌগিক বাক্য আৰু জটিল বাক্য অনুসৰি শ্ৰেণী বিভাজন কৰা মই আহিলো আৰু তেওঁ ঘৰলৈ গ'ল ভাল ল'ৰাৰ কাৰণেহে তেওঁ পুৰস্কাৰ পালে বৰষুণ পৰিছে মই সদায় ভাত খাই স্কুললৈ যাওঁ একমাত্ৰ দেউতাকে নাজি বাহিনী কবলৰ পৰা জীৱিত ৰূপত বাচি আহিছিল এন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা ডায়েৰী লেখা কামটো আৰম্ভ কৰিছিল
এইবাৰ পিছে তেওঁ মৰমৰ কীৰ্তি বুলি সম্বোধন কৰি লেখা আৰম্ভ কৰিছিল আৰু শেষত তোমাৰ এন বুলি সমাপ্ত কৰিছিল। জন্মদিনৰ মমবাতিৰ লগতে আইতাৰ স্মৃতিত এডাল মমবাতি জ্বলোৱা হ'ল। গতিকে এইকেইটা কি কৰিবলৈ কৈছে আমাক সৰল বাক্য, যৌগিক বাক্য বা জটিল বাক্য অনুসৰি শ্ৰেণী বিভাজন কৰিবৰ কাৰণে কৈছে। গতিকে এতিয়া আমি উত্তৰটো চাম। ঠিক আছে, তলৰ বাক্যবোৰ সৰল বাক্য, যৌগিক বাক্য আৰু জটিল বাক্য অনুসৰি শ্ৰেণী বিভাজন কৰা হৈছে। গতিকে চোৱা তোমালোকে প্ৰথমটো দিয়া হৈছে মই আহিলোঁ আৰু তেওঁ ঘৰলৈ গ'ল। গতিকে এইটো হ'ব যৌগিক বাক্য। আৰু মন কৰা তোমালোকে যৌগিক বাক্যৰ পাছত মই কিছুমান তথ্য দিছোঁ যিখিনি সহায়তে আচলতে কি হৈছে যৌগিক বাক্য হৈছে। গতিকে সেইখিনি যদি তোমালোকে বিচাৰিছা লিখিবৰ কাৰণে তেনেহ'লে তোমালোকে লিখিব পাৰা, অন্যথা তোমালোকে সেইখিনি নিলিখিলেও কোনো কথা নাই। তাৰ পাছত কৈছে ভাল ল'ৰাৰ কাৰণেহে তেওঁ পুৰস্কাৰ পালে আৰু এইটো হ'ব জটিল বাক্য। এইখিনিতে পুনৰ এটা তোমালোকে কথা মন দিয়া, ইজাৰ হৈ আছে। গতিকে ইজাৰ ঠাইত কি লিখিবা ইয়াৰ লিখিবা জটিল বাক্যৰ পাছত, আৰু ওপৰত তোমালোকে চোৱা যৌগিক বাক্যৰ পাছত ইজাৰ হৈ আছে। গতিকে ইয়াৰ বুলি লিখি ল'বা আৰু তেনেকৈ বাকীখিনিও হয়তো ভুল হৈ আছে সেইখিনিও তোমালোকে শুদ্ধ কৰি লৈ ল'বা। ঠিক আছে, আৰু আমি পাছৰখিনি নপঢ়োঁ, আমি ডাইৰেক্টলি পঢ়ি যাম যৌগিক বাক্য আৰু সৰল বাক্য। তোমালোকে যদি লিখিব বিচাৰা তেনেহ'লে সেইখিনি লিখি ল'বা। ঠিক আছে, এতিয়া আহিছোঁ নেক্সটটোলৈ। নেক্সটটো লিখা হৈছে বৰষুণ পৰিছে আৰু ই হ'ব সৰল বাক্য। তাৰ পাছত আছে মই সদায় ভাত খাই স্কুললৈ যাওঁ আৰু ই হ'ব সৰল বাক্য। আৰু তাৰ পাছত আছে একমাত্ৰ দেউতাকে নাজী বাহিনী ক'বলৈ পৰা জীৱিত ৰূপত বাছি আহিছিল, ই হ'ব সৰল বাক্য। আৰু তাৰ পাছত আছে এন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা দাঢ়ি লেখা কামটো আৰম্ভ কৰিছিল আৰু ই হ'ব সৰল বাক্য। তাৰ পাছত আছে এইবাৰ পিছে তেওঁ মৰমৰ কীৰ্তি বুলি সম্বোধন কৰি লেখা আৰম্ভ কৰিছিল আৰু শেষত তোমাৰ এন বুলি সমাপ্ত কৰিছিল আৰু ই হ'ব যৌগিক বাক্য। আৰু মন কৰা তোমালোকে ইজাৰ আৰু ইয়াত হৈ আছে, গতিকে সেইকেইটা কি কৰিবা শুদ্ধ কৰি লিখি ল'বা। গতিকে 10 নম্বৰ প্ৰশ্নটোৰ উত্তৰ ইমানখিনিয়ে আছিলে। তোমালোকে ইয়াত যিখিনি মই ক'লোঁ তেনেদৰে শুদ্ধ কৰি লিখি ল'বা। ঠিক আছে, তাৰ পাছত 11 নম্বৰ প্ৰশ্নটোলৈ চোৱা। তলৰ বাক্যবোৰ তুলনামূলক বাক্যলৈ পৰিৱৰ্তন কৰা দুটা আৰু বহুতৰ মাজত। সোণ উজ্জ্বল, মীনা মেধাৱী, অৰুণ ওখ, জোনবাই ঘূৰণীয়া, এই কিতাপখন ভাল। গতিকে এটা উত্তৰ মন কৰা তোমালোকে। তলৰ বাক্যবোৰ তুলনামূলক বাক্যলৈ পৰিৱৰ্তন কৰা হৈছে। প্ৰথমতে আছে সোণ উজ্জ্বল। তোমালোকে চোৱা তুলনামূলক বাক্য দুটা বুলি এনেকৈ মই লিখিছোঁ, কাৰণ তোমালোকে নিশ্চয় গম পাইছা তোমালোকৰ প্ৰশ্নটোতে কৈছে যে তুলনামূলক বাক্য ৰচনা কৰিবৰ কাৰণে কৈছে আৰু দুটা আৰু বহুতৰ মাজত তুলনা কৰিবৰ কাৰণে কৈছে। গতিকে প্ৰথমতে মই কি কৰিছোঁ তুলনামূলক বাক্য দুটা বুলি লিখি পিনি দুটাৰ লগত তুলনা কৰি এটা বাক্য ৰচনা কৰিছোঁ আৰু বাক্য ৰচনাটো কৰিছোঁ সোণ ৰূপতকৈ উজ্জ্বল। সোণ আৰু ৰূপ যিহেতু দুটা বস্তু, গতিকে দুটাৰ লগত মই কি কৰিলোঁ কম্পেয়াৰ বা তুলনা কৰিলোঁ। গতিকে এই যিটো প্ৰশ্নৰ উত্তৰ অৰ্থাৎ বাক্য ৰচনা এইটো আমাৰ শুদ্ধ হৈছে। গতিকে তাৰ তলত আমি কি কৰিছোঁ তুলনামূলক বাক্য ব্ৰেকেটত আমি লিখিছোঁ বহুত বুলি। গতিকে বহুত মানে বহুতৰ লগত তুলনা কৰা হ'ব। গতিকে বহুত বুলি ইয়াত আমি লিখিছোঁ। এতিয়া তোমালোকে বাক্য ৰচনাটো চোৱা। ধাতুবোৰৰ ভিতৰত সোণেই আটাইতকৈ উজ্জ্বল। তোমালোকে মন কৰা ধাতুবোৰৰ বুলি মই ইয়াত যিহেতু লিখিছোঁ, গতিকে ধাতু যিমানসমূহ আছে সেই সকলোবোৰৰ লগত সোণক তুলনা কৰিছোঁ। গতিকে বিভিন্ন বা বহুতৰ লগত সোণক তুলনা কৰি কি কৰিলোঁ এটা বাক্য ৰচনা কৰিলোঁ। গতিকেলৈ আমি এনেধৰণে দুটা আৰু বহুতৰ মাজত যদি বাক্য ৰচনা লিখিবৰ কাৰণে কয় তেনেহ'লে এনেকৈ আমি লিখিব পাৰোঁ। গতিকেলৈ সোণ উজ্জ্বলৰ নিচিনাকৈ আমি বাকীকেইটাও কৰিব লাগিব। এতিয়া মীনা মেধাৱী আছে, তুলনামূলক বাক্য ব্ৰেকেটত দুটা দিছোঁ অৰ্থাৎ দুটাৰ লগত তুলনা কৰিছোঁ। মীনা ৰীতাতকৈ মেধাৱী। মীনা আৰু ৰীতা দুজনী যিহেতু ছোৱালী হয়, গতিকেলৈ মীনা আৰু দুটাৰ মাজত কম্পেয়াৰ কৰি তুলনা কৰি বাক্য এটা আমি ৰচনা কৰিলোঁ। তাৰ পাছত আছে তুলনামূলক বাক্য বহুত বুলি। গতিকে বিভিন্নজনৰ লগত বা বিভিন্ন গৰাকীৰ লগত আমি তুলনা কৰিছোঁ এইটোক। গতিকে আমি বাক্য ৰচনা লিখিছোঁ যে মীনা কলাপুৰত থকা সকলোৰ ছাত্ৰীৰ ভিতৰত আটাইতকৈ মেধাৱী। গতিকে আমি এনেধৰণে বাকীখিনিও কৰিব লাগিব। যিহেতু মই তোমালোকক জনাইছোঁ যে মই এই বাক্য ৰচনাটো বিভিন্নজনৰ লগত বা বহুতৰে লগত তুলনা কৰিছোঁ, সেয়েহে মই ইয়াত কি লিখিছোঁ সকলো বুলি আৰু আটাইতকৈ মেধাৱীটো মই ব্যৱহাৰ কৰিছোঁ। গতিকে কি হ'ব এই প্ৰশ্নটোৰ যি উত্তৰ বা বাক্য ৰচনা আমাৰ শুদ্ধ হৈছে আৰু আমি এনেধৰণে লিখিব পাৰোঁ। ঠিক আছে,
তাৰ পাছতো কৈছে অৰুণ ওখ ইয়াত চোৱা তুলনামূলক বাক্য দুটা ইয়াত লিখিছোঁ আমি বাক্য ৰচনা অৰুণ ৰাহুলতকৈ ওখ তাৰপাছত তুলনামূলক বাক্য বহুতৰ লগত কৰিছোঁ অৰুণ মিত্ৰ চক্ৰ সকলো ল'ৰাৰ মাজত আটাইতকৈ ওখ বহুতে হয়তো মিত্ৰ চক্ৰ মানে নাজানা গতিকে তোমালোকক জনাই দিব বিচাৰিছোঁ মিত্ৰ চক্ৰ মানে হৈছে তোমালোকৰ যিমান সমনীয়া আছে অৰ্থাৎ তোমালোকৰ বন্ধু আছে বা বান্ধৱী যিমান আছে সেই সকলোবোৰকে কি বুলি কোৱা হয় মিত্ৰ চক্ৰ বুলি কোৱা হয় আৰু আমি ইয়াত বাক্য ৰচনাত কি লিখিছোঁ যে অৰুণ মিত্ৰ চক্ৰৰ সকলো ল'ৰাৰ মাজত আটাইতকৈ ওখ অৰ্থাৎ অৰুণৰ যিমানসমূহ বন্ধু বান্ধৱী আছে সেই সকলো বন্ধু বান্ধৱীৰ মাজত ল'ৰাৰ ভিতৰত আটাইতকৈ অৰুণে ওখ গতিকে আমি তেনেধৰণে বাক্য ৰচনা ইয়াত লিখিছোঁ গতিকে মিত্ৰ চক্ৰ মানে কি তোমালোকে বুজি পাইছা বুলি মই আশা কৰিছোঁ তাৰ পাছৰটো দিছে জোনবাই ঘূৰণীয়া এতিয়া বাক্য ৰচনাটো চোৱা জোনবাইৰ তুলনাত এইগৰাকী কম ঘূৰণীয়া অৰ্থাৎ এগৰাকী মহিলাৰ কথা কৈছে তেওঁ বহু মুখমণ্ডলখন আচলতে জোনবাইৰ তুলনাত কম ঘূৰণীয়া বা জোনবাইটো বেছি ঘূৰণীয়া বুলি ইয়াত বাক্য ৰচনাটো আমি লিখিছোঁ গতিকে তোমালোকে অন্যভাৱেও এই বাক্য ৰচনাটো লিখিব পাৰা জোনবাইৰ তুলনাত এই কমলা টেঙাটো কম ঘূৰণীয়া বুলিও তোমালোকে লিখিব পাৰা বা অন্যভাৱে যিটো দিব বিচাৰিছে তোমালোকে তেনেকৈ এইটো লিখিব পাৰা তাৰপাছত আমি বহুতৰে লগত কম্পেয়াৰ কৰি বা তুলনা কৰি পিনি আমি লিখিছোঁ বাক্য ৰচনা জোনবাই সকলোতকৈ ঘূৰণীয়া বুলি অৰ্থাৎ যিমানসমূহ বস্তু আছে সেই সকলোবোৰতকৈ জোনবাইটো কি হয় ঘূৰণীয়া বুলি আমি এনেদৰে বাক্য ৰচনাটো কৰিছোঁ তাৰ পাছত কৈছে এই কিতাপখন ভাল গতিকে দুটাৰ লগত কম্পেয়াৰ কৰাটো পোনপ্ৰথমে চোৱা এই কিতাপখন সেই কিতাপখনতকৈ ভাল ইয়াত দুটাৰ লগত কম্পেয়াৰ কৰা হৈছে তোমালোকে নিশ্চয় দেখিছা তাৰ পাছৰটো কৈছে এই কিতাপখন সকলোতকৈ ভাল অৰ্থাৎ সকলো বা বহুতৰে কথা কোৱা হৈছে গতিকে ইয়াত সকলো বুলি আমি লিখিছোঁ গতিকে 11 নম্বৰ প্ৰশ্নৰ উত্তৰকেইটা আমি এনেধৰণে কৰিব লাগিব আশা কৰিছোঁ মই যিখিনি কথা তোমালোকক বুজাবৰ কাৰণে চেষ্টা কৰিলোঁ তোমালোকে নিশ্চয় বুজি পাইছা বুলি আৰু যদি বৰ্তমান পৰ্যন্তলৈকে বুজি পাইছোঁ বুলি কমেণ্টত কমেণ্ট নাই কৰা তোমালোকে নিশ্চয় কমেণ্ট এটা কৰিবা তেতিয়া আচলতে গম পাম যে তোমালোকে আচলতে বুজি পাইছা বুলি ঠিক আছে আমি এতিয়া আহিছোঁ 12 নম্বৰখিনিলৈ 12 নম্বৰখিনি আমাক কৈছে বাক্য ৰচনা কৰা প্ৰথমতে আছে অনতি পলমে যাৰ অৰ্থ হৈছে তৎক্ষণাত ঠিক আছে এতিয়া বাক্য ৰচনা হ'ব তুমি অনতি পলমে আহিবলৈ চেষ্টা কৰিবা তাৰপিছত আছে হাঁহি ধেমালি ইয়াৰ বাক্য ৰচনা হ'ব কিতাপ পঢ়া শেষ কৰি বন্ধুবোৰে হাঁহি ধেমালি কৰিছিল তাৰ পাছত আছে ৰূপান্তৰিত ইয়াৰ বাক্য ৰচনা হৈছে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমে গাঁওখনক এক সমৃদ্ধশালী স্থানত ৰূপান্তৰিত কৰিলে তাৰ পাছত আছে আত্মগোপন দুৰ্বৃত্তজনে আৰক্ষীৰ পৰা আত্মগোপন কৰিবলৈ চেষ্টা কৰিছিল তাৰ পাছত আছে চিঠিপত্ৰ দীৰ্ঘদিনৰ পাছত তেওঁ বন্ধুলৈ চিঠিপত্ৰ লিখিলে তাৰ পাছত আছে দুখ যন্ত্ৰণা পৰিয়ালটোৱে দুৰ্যোগত বৰ দুখ যন্ত্ৰণা ভোগ কৰিছে তাৰ পাছত আছে পৰিত্যক্ত ইয়াৰ বাক্য ৰচনা হ'ব পৰিত্যক্ত ঘৰখনৰ ভিতৰত এজন বুঢ়া মানুহে বাস কৰে পৰিত্যক্ত মানে বহুতে হয়তো নাজানিব পৰা গতিকেলৈ যিসমূহ মানুহে আচলতে নিজৰ পুৰণা ঘৰখন এৰি থৈ যায় বা একদম নিজান এটা ঘৰ থাকে তোমালোকে নিশ্চয় তোমালোকৰ অঞ্চলত দেখিছা যে এটা ঘৰত আগতে মানুহ ভৰ্তি হৈ আছিলে বা মানুহ আছিলে কিন্তু বৰ্তমান সময়ত মানুহ নাথাকে তেনেকুৱা ঘৰকে কি বুলি কোৱা হয় পৰিত্যক্ত বুলি কোৱা হয় ঠিক আছে বুজি পাইছা মই আশা কৰিছোঁ তাৰপিছত আছে বিশ্ববিখ্যাত এই চিনেমাখন এখন বিশ্ববিখ্যাত প্ৰবন্ধকৰ আধাৰত নিৰ্মাণ কৰা হৈছে তাৰ পাছত আছে আদান প্ৰদান সভাখনত সকলোৰে মতামত আদান প্ৰদান কৰা হ'ল তাৰ পাছত আছে চিন্তা ভাৱনা নতুন প্ৰকল্পটোৰ বিষয়ে আপোনাৰ চিন্তা ভাৱনা কি গতিকে বাক্য ৰচনাখিনি তোমালোকে এনেধৰণে লিখিব পাৰা ঠিক আছে তোমালোকে এইকেইটা লিখি ল'বা তাৰ পাছৰ প্ৰশ্নখিনি চোৱা জ্ঞান সম্প্ৰসাৰণ 13 নম্বৰ প্ৰশ্নটো কৈছে এন ফ্ৰাংকৰ ডায়েৰীখনে বিশ্ব সাহিত্যত অন্যতম শ্ৰেষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে এনে এগৰাকী কিশোৰীৰ বিষয়ে পঢ়ি তোমাৰো কিবা এটা কৰাৰ কথা নিশ্চয় মনলৈ আহিব তুমিও এন ফ্ৰাংকৰ দৰে তোমাৰ দৈনন্দিন কাম কাজৰ খতিয়ান বিতংকৈ লিখি আৰু পাছদিনা কি কৰিবা সেই ডায়েৰীতে লিপিবদ্ধ কৰি ৰাখিবা এই 13 নম্বৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকে নিজে কৰিবা অৰ্থাৎ তোমালোকে নিজে এখন ডায়েৰী তোমালোকে লিখিবা ইয়াত যেটো লিখিবৰ কাৰণে কৈছে গতিকেলৈ যিমানসমূহ তোমালোকে দৈনন্দিন কাম কাজ কৰিলা সেইখিনি বিতংভাৱে তোমালোকৰ এখন ডায়েৰীত কি কৰিবা তোমালোকে লিখি থৈ দিবা ঠিক আছে এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে নিজে কৰিব লাগিব তাৰ পাছত 14 নম্বৰ প্ৰশ্নটো কৈছে দলত বহি নিজৰ অভিজ্ঞতা প্ৰকাশ কৰা আৰু লগৰীয়াৰ কথা শুনা গতিকে 14 নম্বৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকে নিজে কৰিব লাগিব ইয়াত লিখা হৈছে ক পৰা ঙলৈকে তোমালোকে এখিনি পঢ়ি পিনি নিজে কৰিবা গতিকে তোমালোকে 14 নম্বৰটো নিজে কৰিবা ঠিক আছে
তাৰ পাছত 15 নম্বৰ প্ৰশ্নটো কৈছে এন ফ্ৰাংকৰ ডায়েৰী পাঠটোত মন আতক শব্দ যুক্ত হৈ থকা তলৰ খণ্ড বাক্যবোৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা এতিয়া ইয়াৰ উত্তৰ চোৱা তোমালোকে মন পা বুলি লিখা হৈছে ইয়াৰ অৰ্থটো আচলতে মন বুজ অৰ্থাৎ মন বুজি পোৱাৰ কথা কৈছে গতিকে আমি এনে ধৰণে লিখিব পাৰোঁ যে আজিকালি মানুহৰ মন পাবলৈ কঠিন এটা বহুতৰে মনত প্ৰশ্ন হ'ব পাৰে যে আমি পাবলৈ বুলি কি কাৰণ লিখিলো ইয়াত দেখোন মন পা বুলি আছে গতিকে আমাক আচলতে এনে ধৰণে লিখিবলৈ কৈছে ঠিক আছে তোমালোকেও এনে ধৰণে আনসাৰ বুহেট কৰিব লাগিব এই 15 নম্বৰ প্ৰশ্নটোৰ উত্তৰ ঠিক আছে তাৰ পাছত আছে মন বান গতিকে ইয়াৰ উত্তৰ বা বাক্য ৰচনা চোৱা ইমান দুখ দুৰ্দশাৰ মাজতো এন ফ্ৰাংকে নিজৰ মন বান কৰি আশাৰ বাণী লিখা অব্যাহত ৰাখিছিল গতিকে মন বানটো আমি ইয়াত প্ৰয়োগ কৰিছোঁ তোমালোকে নিশ্চয় দেখিছা তাৰ পাছত আছে মন পুতি লাগ যাৰ অৰ্থ হৈছে মনোযোগ দি লাগ ইয়াৰ বাক্য ৰচনা হৈছে ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত মন পুতি লাগিলেহে ভাল ফল আশা কৰিব পাৰি বা পাৰে এনেদৰে আমি বাক্য ৰচনা লিখিব লাগিব আৰু দেখিছা তোমালোকে মন পুতি লাগটো আমি কি লিখিছোঁ লাগিলেহে বুলি আমি লিখিছোঁ গতিকে এনেধৰণে তোমালোকে বাক্য ৰচনাটো লিখিবা ঠিক আছে তাৰ পাছৰটো এতিয়া চোৱা মন মাৰ বেগেটৰ ইয়াৰ অৰ্থটো হৈছে নিৰান্দহ এটা আমি লিখিছোঁ বাক্য ৰচনা ৰবিনে পৰীক্ষাত ফেইল হোৱাৰ বাবে মন মাৰি বহি আছিল গতিকে মন মাৰ মানে কি তোমালোকে নিশ্চয় গম পাইছা মানে নিৰাশ হৈ থকা অৰ্থাৎ ফেইল যিহেতু কৰিছে গতিকে কি কৰিব মন মাৰি বহি আছে বা নিৰাশ হৈ পিনে তেওঁ বহি আছে গতিকে আমি এনেধৰণে বাক্য ৰচনাটো কৰিব পাৰোঁ তাৰ পাছত মন কৰ ইয়াৰ অৰ্থ হৈছে ইচ্ছা কৰ ইয়াৰ এতিয়া উত্তৰ চোৱা ৰবিনে কৈছিল মন কৰিলে কামটো সোনকালে কৰিব পাৰিব তাৰ পাছত আছে আটক কৰ আবদ্ধ কৰ পুলিচে চোৰটোক আটক কৰি লৈ গ'ল তাৰ পাছত আছে আটক ধুনীয়া অৰ্থাৎ অসাধাৰণ ৰূপে ধুনীয়া অৰ্থাৎ বহুত বেছি ধুনীয়া আটক ধুনীয়া সৌন্দৰ্যই সকলোৰে মন প্ৰাণ মোহি নিয়ে গতিকে আটক ধুনীয়াটো আমি এনেধৰণে লিখিব পাৰোঁ তাৰ পাছত 16 নম্বৰটো আমাক কৈছে এটা মাহৰ প্ৰতিটো দেওবাৰৰ দিন লেখা লিখি প্ৰত্যেকে শ্ৰেণীকোঠাত পাঠ কৰা ধৰি লৈছোঁ তোমালোকে এই ভিডিঅ'টো কি কৰিছা মে মাহত চাই আছা গতিকে মে মাহৰ যিমানটা দেওবাৰ তোমালোকে পাইছা বা যিমানটো জুন মাহত তোমালোকে দেওবাৰ পাইছা সেই দেওবাৰ কিনা কি কৰিবা তোমালোকে দিন লেখা লিখিবা অৰ্থাৎ ডায়েৰী লিখিবা আৰু ডায়েৰী লিখি পিনি তোমালোকে শ্ৰেণীকোঠাত পাঠ কৰিবৰ কাৰণে কৈছে গতিকে তোমালোকে কি কৰিবা প্ৰতিটো দেওবাৰে জুন মাহৰ প্ৰতিটো দেওবাৰে তোমালোকে কি কৰিবা দিন লেখা তোমালোকে লিখিবা আৰু তোমালোকে শ্ৰেণীকোঠাত কি কৰিবা পাঠ কৰিবা অৰ্থাৎ পঢ়িবা ঠিক আছে 16 নম্বৰৰ উত্তৰটো তোমালোকে নিজেই কৰিব লাগিব গতিকে তোমালোকে কৰিবা তাৰ পাছত 17 নম্বৰ প্ৰশ্নটো কৈছে লক্ষীনাথ বেজবৰুৱাৰ মোৰ জীৱন সোঁৱৰণ আৰু গান্ধীজীৰ মোৰ সত্য অম্বখানৰ কাহিনী কিতাপ দুখন সংগ্ৰহ কৰি পঢ়ি তাৰ ভাল লগা কথাবোৰ লিখি শ্ৰেণীত পাঠ কৰিবা গতিকে তোমালোকে কি কৰিবা লক্ষীনাথ বেজবৰুৱাৰ যিখন মোৰ জীৱন সোঁৱৰণ কিতাপ আছে বা গান্ধীজীৰ যিখন মোৰ সত্য অম্বখানৰ কাহিনী আছে সেই দুইখন তোমালোকে কি কৰিবা সংগ্ৰহ কৰাৰ পাছত তোমালোকে ভালদৰে পঢ়ি লৈ পিনি শ্ৰেণীকোঠাত যিখিনি তোমাৰ কথা ভাল লাগিলে এই দুইখন কিতাপৰ বিষয়ে সেইখিনি তোমালোকক পাঠ কৰিবৰ কাৰণে কৈছে প্ৰথমতে লিখিবৰ কাৰণে কৈছে নিজৰ ভাল লগা কথাখিনি তাৰ পাছত শ্ৰেণীকোঠাত তোমালোকক পাঠ কৰিবলৈ কৈছে গতিকে তোমালোকে 17 নম্বৰ প্ৰশ্নটো তেনেধৰণে কৰিব পাৰা গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ এন ফ্ৰাংকৰ ডায়েৰী পাঠটিৰ প্ৰশ্নোত্তৰ শিতান ইমানেই আছিলে আশা কৰিম তোমালোকে আজি আমাৰ এই ভিডিঅ'টোৰ পৰা উপকৃত হৈছা বুলি আৰু যদি উপকৃত হৈছা নিশ্চয় আজি আমাৰ এই ভিডিঅ'টোত লাইক এটা কৰি দিবা যদি চেনেলটোলৈ প্ৰথমবাৰ আহিছা নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কমেণ্ট বক্সত তোমালোকৰ মতামত নিশ্চয় জনাবলৈ নেপাহৰিবা অন্যথা ভিডিঅ'ত লগ পোৱা আশাৰে আজি আমাৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ সকলো ভালে থাকা সুস্থ থাকা ধন্যবাদ জয় অসম